নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গ্ৰেড 4 আৰু 350টামান পোষ্টৰ অনলাইন এপ্লাই খুব সোনকালে চলিব। ইয়াৰ ওপৰত মই অলৰেডি যেতিয়া ইলেকশ্যন হৈছিল, ইলেকশ্যনৰ আগতে দুটাকৈ ভিডিঅ' বনাইছিলোঁ। তেতিয়া কি হৈছিলে, মই গোটেইখিনি কথা বুজাই দিছিলোঁ যে আপোনালোকৰ 350টা যিখিনি 4th গ্ৰেড লেভেলৰ বহুত দিনতে পোৱা চাকৰি কৰা মানুহ আছিলে, এতিয়া গ্ৰেড 3 ফৰেষ্ট গাৰ্ডলৈ বা ফৰেষ্ট AFPFলৈ আপোনালোকৰ সেইখিনি পোষ্টৰ অন প্ৰমোশ্যন হৈ গ'ল। তাৰ কাৰণে মই তেতিয়ালৈকে লিষ্টখন পোৱা নাছিলোঁ। বৰ্তমান কিন্তু লিষ্ট পাই গ'লোঁ। আপোনালোকৰ নামৰ পৰ্যন্ত, কি পোষ্টৰ পৰা কি পোষ্টলৈ গ'ল তাৰ পৰ্যন্ত, কোনটো হেডকোৱাৰ্টাৰ জইনিং কৰিছে তাৰ পৰ্যন্ত লিষ্টৰ পৰ্যন্ত পাই গ'লোঁ। আপোনালোকক ভিডিঅ'টো শেষৰফালে মই দেখাই দিম। এতিয়া এইখিনি পোষ্টৰ যিটো কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয় আৰু বেছি কোৱালিফিকেশ্যনো নহয়, আপোনালোকৰ চিম্পুল 8 পাছ কৰিলে এইখিনিত এপ্লাই কৰিব পাৰে। কিন্তু 8 পাছৰ লগতে কিছুমান চাৰ্টিফিকেট থাকিব লাগিব। সেই চাৰ্টিফিকেটকেইখন আপুনি যদি ৰেডি কৰি ৰাখে, তেতিয়া খুব সোনকালে, যিহেতু এই ইণ্টাৰভিউখিনি হোৱাৰ আগতে 350টা পোষ্টৰ যদি এপ্লাই চলি যায়, আপুনি চাৰ্টিফিকেটখিনি ৰেডি কৰি ৰাখিলেহে তাত এপ্লাই কৰিব পাৰিব, চাকৰি ল'ব পাৰিব। আৰু কোনো ধৰণৰ তাত দৌৰো মাৰিব নালাগে, এক্সামো দিব নালাগে, জাষ্ট ইণ্টাৰভিউ এটা হ'ব, চাৰ্টিফিকেটখন চাব আৰু লগালগ আপুনি চাকৰি পাবলৈ সক্ষম হ'ব। খালি ফিজিকেল PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো আপোনাৰ থাকিব লাগিব। সেইমতে আপুনি কোৱালিফাই হ'লে ট্ৰেড টেষ্টটো দিয়ে, ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট যিটো ভাইভা এটা হয়, সেইটো দিয়ে আপুনি চাকৰি পাবলৈ সক্ষম হ'ব। সেইখিনি গোটেইখিনি 4th গ্ৰেড লেভেলৰ পোষ্ট হয়। আপোনালোকৰ পোষ্টৰ সংখ্যাটো মই কৈছোঁ 350টামান হ'ব। তাৰ লিষ্টটো মই ইতিমধ্যে পাই গ'লোঁ। আপোনালোকৰ ভিডিঅ'টো শেষৰফালে দেখাই দিম, ভিডিঅ'টো শেষলৈকে চাব। গোটেইখিনি কথা বুজাই দিয়াৰ আগতে আপোনালোকে মোৰ ইউটিউব চেনেলটো বা ফেচবুকত যদি চাই আছে, ফেচবুক পেজটো যদি এতিয়ালৈ ফ'ল' কৰি লোৱা নাই, ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব, এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আৰু এইটো ভিডিঅ' যিমান পাৰে সিমান লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউ সকলোলৈকে ভিডিঅ' শ্বেয়াৰ কৰি দিম, কিয়নো ইয়াত মিনিমাম 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেলতে ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰে। আৰু SC ST 5 বছৰ 45 বছৰলৈকে, OBC হ'লে 43 বছৰলৈকে ইয়াত এপ্লাই কৰিব পাৰিব। এইটো এটা ভাল কথা। বহুত বয়সলৈকে এইখিনি পোষ্টত দিয়ে, যিটো কোনো ধৰণৰ দৌৰ মাৰিব নালাগে আৰু কোনো ধৰণৰ এক্সামো দিব নালাগে, জাষ্ট ভাইভাটো দি আপোনালোকে চাকৰি পাব। এইখিনি পোষ্ট কেতিয়া নটিচখন কেতিয়া পাব্লিছ হৈছিলে, 27 ফেব্ৰুৱাৰী 2026 আউট হৈছিলে যে এইখিনি মানুহৰ এতিয়া প্ৰমোশ্যন হৈ গ'ল। তেওঁলোকে এতিয়া 3rd গ্ৰেডৰ ফৰেষ্ট গাৰ্ড বা APFলৈ গুচি গ'ল। তেওঁলোকৰ পোষ্টখিনি খালী হৈ গ'ল 350টা পোষ্টৰ। আৰু পে স্কেলটো গম পাই 12,000 পৰা 52,000 টকা হ'ব, যিখিনি পোষ্টৰ নতুনকৈ এপ্লাই চলিব 4th গ্ৰেডৰ। অলৰেডি এইখিনি পোষ্টৰ যেতিয়া অনলাইন এপ্লাই চলিছিলে তাৰ লগত চলি গ'ল। সেইখিনি ইণ্টাৰভিউ হোৱা নাই, এইখিনিৰ লগত একেলগে হ'বগৈ নিশ্চয়, যদি এপ্লাইটো খুলি দিয়ে। তাৰ কাৰণে পোষ্ট কি আহিব, কুক, ৱাটাৰ গিয়াৰ, কোবলাৰ, টেইলাৰ, গ্ৰেছ কাটাৰ, যোগালী, মালি, ধুবি, চাফাই, বাৰবাৰ, এইখিনি পোষ্ট আছিলে আৰু লগতে হেণ্ডিমেনৰো পোষ্ট আছিলে। এই পোষ্টখিনি যিহেতু অলৰেডি খালী হৈ গ'ল, যিখিনি 4th গ্ৰেডৰ মানুহ আছিলে সেইখিনি যিহেতু 3rd গ্ৰেড ফৰেষ্ট গাৰ্ড বা AFPF বেলেগ পোষ্টলৈ যিহেতু গুচি গ'ল, বা ৱাটছমেন এনেকুৱা ধৰণৰ পোষ্ট যিবিলাক 3rd গ্ৰেড পোষ্ট আছিল তালৈ গুচি গ'ল। তাৰ কাৰণে 350টা পূৰা প্ৰপাৰলি খালী হৈ গ'ল। তাৰ কাৰণে আপোনালোকৰ অনলাইন এপ্লাই চলিব 100%। কিন্তু এইটো ক'ব পৰা নাযায় যে এতিয়া ইণ্টাৰভিউখিনি আগত যিখিনি পোষ্টৰ এপ্লাই হৈ গ'ল তাৰ লগতে যদি পাতিব বিচাৰে, তেতিয়া এইকেইদিনতে যিকোনো সময়তে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন আহিব, লিংক এক্টিভ হৈ যাব, আপোনালোকৰ অনলাইন এপ্লাইটো খুলি দিব, যদি ইচ্ছা কৰে চৰকাৰে বা ফৰেষ্ট ডিপাৰ্টমেণ্ট। এতিয়া কম এইখিনি পোষ্টত চিলেকশ্যন প্ৰচেছ আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন কিমান লাগে, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়। ইয়াত কোৱালিফিকেশ্যন বৰ বেছি নালাগে, মই কৈছোঁ ইতিমধ্যে আপোনালোকৰ চিম্পুল যদি 8 পাছ কৰিছে, অনলি 8 পাছেই লাগে। 8 পাছ যদি কৰিছে তেন্তে এইটো পোষ্টত এপ্লাই কৰিব, এইখিনি পোষ্টত পাৰিব ল'ৰা ছোৱালী সকলোৱে। আৰু হাই কোৱালিফিকেশ্যন হ'ব কিন্তু নোৱাৰিব। যদি মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰালৈকে পঢ়ি থৈছে, তাতকৈ ডিগ্ৰী যদি কৰা নাই বা বেলেগ যদি ডিপ্ল'মা যদি কৰা নাই, অনলি হাই ছেকেণ্ডেৰী পাছলৈকে যদি পঢ়িছে, তেতিয়াহে কিন্তু এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। তাতকৈ BA যদি পাছ কৰিছে, BA BCom BSc যদি কৰিছে, কিন্তু তেতিয়া এইখিনি পোষ্টত এপ্লাই কৰিব নোৱাৰিব। 8 পাছৰ লগতে আপোনালোকৰ এখন চাৰ্টিফিকেট থাকিব লাগিব। সেই চাৰ্টিফিকেটখন হৈছে কি, চৰ্দি লাগি আছিল, চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব SSA, ছেক্টৰ স্কিল কাউন্সিলৰ আণ্ডাৰত যিটো পোষ্টত এপ্লাই কৰিব। কুকমেনত এপ্লাই কৰে, ৱাটাৰ কেৰিয়াৰ কৰে, কোবলাৰ কৰে, টেইলাৰ, গ্ৰেছ কাটাৰ, যোগালী, মালি, ধুপি, চাফাই, বাৰবাৰ, হেণ্ডিমেন, যি পোষ্টতে নকওক আপোনালোকৰ স্কিলৰ চাৰ্টিফিকেটটো থাকিব লাগিব ছেক্টৰ স্কিল কাউন্সিলৰ। নাইবা যদি আপুনি চাফাইৱালাত যদি কৰিব বিচাৰে, মিউনিচিপালিটি যদি চাৰ্টিফিকেট এখন থাকে, তেতিয়াও মিউনিচিপালিটি বৰ্ডত যদি কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকে বা অভিজ্ঞতা থাকে, তেতিয়াও এপ্লাই কৰিব পাৰিব। আৰু লগতে ৰেজিষ্টাৰ্ড NGO হওক, ৰেষ্টুৰেণ্ট হওক, আপোনালোকৰ সংগঠন হওক, চৰকাৰৰ ফালৰ পৰা ৰেজিষ্টাৰ হৈ থকা সংগঠন বা NGOত আপুনি যদি কাম কৰাৰ 1 বছৰমান বা 2 বছৰমানৰ যদি এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট এটা উলিয়াই থ'ব পাৰে, তেতিয়াহে কিন্তু এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকৰ ইয়াত যিহেতু ৰিটেন এক্সাম বা ৰানিং নহয়। এইখিনি হ'ল কোৱালিফিকেশ্যন, এলিজিবিলিটি ক্ৰাইটেৰিয়া। এই চাৰ্টিফিকেটটো থাকিব লাগিব। চিম্পুল যদি 8 পাছ কৰি এপ্লাই কৰোঁ বুলি ভাবে, তেতিয়া কিন্তু নোৱাৰিব। আপুনি গাড়ী চলাব জানকেই লাগিলে, আপুনি যদি হেণ্ডিমেনত এপ্লাই কৰিব বিচাৰে আপোনালোকৰ সেই ছেক্টৰ স্কিল কাউন্সিলৰ বা ক'ৰবাৰ ৰেজিষ্টাৰ্ড NGO ONGC হওক
বা মিউনিচিপালিটি বৰ্ডো হওক, আপুনি তাৰ ৰেজিষ্টাৰ্ড NGO বা সংগঠনৰ আপোনালোকৰ ৰেজিষ্টাৰ্ড ডিপাৰ্টমেণ্টৰ চৰকাৰৰ ৰেজিষ্টাৰ হৈ থকা তাৰ এক্সপিৰিয়েঞ্চৰ 1 বছৰ বা 2 বছৰ মানে এখন চাৰ্টিফিকেট থাকিলেহে আপুনি এপ্লাই কৰিব পাৰিব। এইটো কথা একদম ক্লিয়াৰ কৰি দিলোঁ। তাৰপিছতে আহিলে আপোনালোকৰ হাইট টেষ্টটো কিন্তু লাগিব, ফিজিকেল টেষ্ট নহয় যদিও। প্ৰথমতে আপোনাৰ এডমিট কাৰ্ড অহাৰ পিছতে আপুনি যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব তেতিয়া তাত আপোনালোকৰ অনুষ্ঠিত হ'ব হাইট আৰু চেষ্ট জুখিব। হাইটটো জেনেৰেল, OBC, EWS আৰু SC ল'ৰাৰ কাৰণে আপোনাৰ হাইটটো 160 চেণ্টিমিটাৰ থাকিব লাগিব আৰু ছোৱালী হ'লে 150 লাগিব। তাৰপিছত আপোনালোকৰ বডিখন ল'ৰাৰ নৰ্মেল 80 লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাই 85 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু যিখিনি ST চিডুল টাইপৰ হিলছৰ যিখিনি কেণ্ডিডেট থাকে তেওঁলোকৰ কাৰণে হাইট টেষ্টত 2 চেণ্টিমিটাৰ বা 1 চেণ্টিমিটাৰ অকণমান ৰিলেক্সেশ্যন থাকে। যেতিয়া অফিচিয়েলি নটিফিকেশ্যন আহে তেতিয়া মই ধুনীয়াকৈ বুজাই দিম। অফিচিয়েল আগৰ নটিফিকেশ্যন যদি আপুনি চাইছে, আগৰ ভিডিঅ' যদি চাইছে তাত মোক কোৱাই আছে আপোনালোকে সেইমতে হাইট টেষ্টটো থাকিব লাগিব। লগালগ মেডিকেল টেষ্ট এটা হ'ব, সৰু সুৰাকৈ চকু পাৱাৰত হওক, ভৰি হাত বগা নেকি এইখিনি চাব। তাৰপিছত আপোনাৰ কালাৰ ভিজনটো চাব, কালাৰ ভিজনটো টেষ্ট অলপ ভালকৈ কৰে, বেলেগ ইভু মেডিকেল হাৰ্ড নহয়। তাৰপিছতে লগালগ আপোনালোকৰ মেৰিট লিষ্ট আহিব। এতিয়া আপোনালোকক দেখাম যিখিনি পোষ্ট অন প্ৰমোশ্যন হৈ গুচি গ'ল, নামৰ পৰ্যন্ত কোনটো পোষ্টত আছিলে, ক'লে প্ৰমোশ্যন পালে তাৰখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইখনে যিহেতু স্ক্ৰীনশ্বট মৰা হয় অকণমান স্পষ্ট নহয়, আপোনালোকে চাই লওক ভিডিঅ'টো হাই পিকচাৰ কোৱালিটি কৰি। ইয়াতে যদি দেখিছে এখন 26 ফেব্ৰুৱাৰী 2026 নটিফিকেশ্যন হয়। ইয়াতে দেখিছে ছাবজেক্টটো দিছে অন প্ৰমোশ্যন গ্ৰেড 4 ষ্টাফৰ যিখিনি আছিলে গ্ৰেড 3 পোষ্টত, যিটো 14,000 বা 70,000 বেছিক পে আৰু গ্ৰেড পে 5,600 টকা যিটো আছিলে পাৰ মন্থৰ, সেইটো পোষ্টলৈ প্ৰমোশ্যন হ'ল। ইয়াৰ পোষ্টখিনি এতিয়া মই যদি আপোনালোকক ডাইৰেক্ট দেখাওঁ, এয়া চাওক পোষ্ট নাম ফালে এইফালে চাওক, নেম অফ দ্য কেণ্ডিডেট মানে যিখিনি নাম আছিলে, তাৰপৰা ডেজিনেশ্যন মানে যিটো পোষ্টত আছিলে, ফৰ্ম অফ অফিচ কোনটো পোষ্টত আছিলে আৰু টু দ্য অফিচ এতিয়া বৰ্তমান কোনটো পোষ্টলৈ গ'ল। ইয়াতে যদি চাই প্ৰথম পোষ্টটো চাওক চুইপাৰ, ৱাটাৰ কেৰিয়াৰ, কুক, ধোবি, হেণ্ডিমেন, পিয়নছ, চেইনমেন, কুক ইয়াৰে AFPF বেটেলিয়নত গৈছে গুৱাহাটী, গোলাঘাট ডিভিজনৰ পৰা গৈছে। এনে গোটেইখিনি উল্লেখ আছে। মই আপুনি গোটেইখিনি কৈ নাযাওঁ, পঢ়ি গ'লে বহুত বেছি দীঘলীয়া হৈ যাব, আপোনালোকে চাই যাওক। ইয়াতে যদি চাই হেণ্ডিমেনৰ পোষ্ট আছিলে চুইপাৰ, চকীদাৰ, পিয়ন, হেণ্ডিমেন, চকীদাৰ, পিয়ন, ডাক ৰানাৰ পোষ্ট আছে, চকীদাৰৰ পোষ্ট আছে। লগতে যদি চাই ধুবি, হেণ্ডিমেন, পিয়ন, চেইনমেন, কুক, চকীদাৰ, হেণ্ডিমেন, চুইপাৰ, চকীদাৰ। ইয়াতো দেখিছে বুটমেনৰ পোষ্টটো কিন্তু আছে, বুটমেনৰ পোষ্টটো ৰানিং হ'ব, কিন্তু বুটমেনৰ পোষ্টটো ৰানিং হয়। তাৰপৰা ৱাটছমেনৰ পোষ্ট আছিলে বুটমেন, চুইপাৰ, চকীদাৰ, চেইনমেন, মালি, বাৰবাৰ, বুটমেনৰ যিটো পোষ্ট আছে অসম পুলিচত আমি গম পাওঁ যে ৰানিংটো হয়। হাইট টেষ্টটো অলপ বেছি লাগিব, আপোনাৰ ABUB নিচিনাই লাগিব। ইয়াত বুটমেনৰ পোষ্টটো আছিলে ধুবি, মালি, চেইনমেন, IB, চকীদাৰ, পিয়ন, ৱাটাৰ কেৰিয়াৰ, কুক, পিয়ন। ইয়াতে কুকমেন, ৱাটাৰ কেৰিয়াৰ পোষ্ট বেছি দেখিছোঁ, মালি, চকীদাৰ। ইয়াতো যদি চাই মালি পোষ্ট এইখিনি, আৰু ইয়াতো যদি চাই মালি, পিয়ন, কুক, চুইপাৰৰ পোষ্ট আছে, ইয়াতে চাফাইৱালা পোষ্ট আছে। এইখিনি আছিলে পোষ্ট। ধুনীয়াকৈ নটিফিকেশ্যন যিহেতু মই যিখিনি পাইছোঁ গোটেইখিনি আপোনালোকৰ শ্বেয়াৰ কৰিছোঁ। স্ক্ৰীনশ্বট লোৱা হয় আৰু কিছুমান ইউটিউব চেনেলটো আপুনি নিশ্চয় ভিডিঅ' যদি চাইছে গম পাব, নামটোতো নক'ব, তাৰ পৰাই লোৱা হয় এইখন নটিচ। আপোনালোকৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। যিসকলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বা অসম পুলিচত নতুন 4th গ্ৰেড লেভেলৰ পোষ্টৰ কাৰণে ৰখি আছিলে, ফাইনেলি তাৰ পোষ্ট খুব সোনকালে অনলাইন এপ্লাই চলিব। আপোনালোকৰ যিকোনো সময়তে অফিচিয়েল SLPRB অফিচিয়েল ৱেবছাইটৰ অফিচিয়েল নটিফিকেশ্যন জাৰি হৈ যাব পাৰে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। যেতিয়াই যি নটিফিকেশ্যন আহে লগালগ মই ভিডিঅ' বনাই দিয়া হ'ব, আপোনালোকে যাতে মিছ কৰিবলগীয়া নহয়। কিন্তু চাৰ্টিফিকেটখিনি ৰেডি কৰি ৰাখক আৰু যিখিনি ডকুমেণ্টৰ প্ৰয়োজন হয় সেইখিনি ৰেডি কৰি ৰাখক। ডেছক্ৰিপশ্যনে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। ধন্যবাদ।